নমস্কাৰ স্বাগত মিটাৰ বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্জল মহানগৰীত উৰণ সেতু নিৰ্মাণৰ নামত মৰণ ফাণ্ড সাইকেল ফেক্টৰীত উন্মুক্ত মেনহলত পৰি কৰুণ মৃত্যু খাবতিলে এটি দুৰ্ভগীয়া শিশুৱে লোকচক্ষুৰ সন্মুখতে সংঘটিত হ'ল এই শোকাবহ ঘটনাৰ সময়ত ফুটপাথতে খেলি আছিল 3 বছৰীয়া শিশুটিয়ে এই ঘটনাৰ বিষয়ে তৰ্কিবই নোৱাৰিলে সেই সময়ত সদাব্যস্ত পথছোৱাৰে অহা যোৱা কৰি থকা লোকসকলে নিৰ্মীয়মান নলাত পৰি মৃত্যু হ'ল 3 বছৰীয়া শিশুটিৰ মৃত শিশুটিৰ নাম সুমিত কুমাৰ সম্পূৰ্ণ পথছোৱাত উন্মুক্ত অৱস্থাত আছে নলাসমূহ আৰক্ষী শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰে ইফালে শিশুটিৰ মৃত্যুৰ পাছতে সন্ধিয়া অঞ্চলটোলৈ ওলাই আহিল ক্ষুব্ধ লোকসকল ঠিকাদাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে ক্ষোভ উজাৰে অঞ্চলটোৰ ৰাইজে নিশ্চয়কৈ আসলতে যি সাইকেল ফেক্টৰী আসলতে এগৰাকী কণমানি প্ৰায় 3 বছৰৰ কণমানিৰ মৃত্যু হৈছিল মৃত্যু হোৱাৰ পিছতেই আসলতে সেই মৃত্যুস্থলীত মই উপস্থিত আছো পৰিয়ালৰ লোকসকল ইয়াত আছে ইতিমধ্যে পৰিয়ালৰ লোকসকল আহি উপস্থিত হৈছে মাতৃ হয়তো মাতৃ হৈ উপস্থিত হৈছে আৰু প্ৰায় 3 মান বজাত আসলতে যি মূল পথটো নিৰ্মাণ কৰি আছে ইয়াত উৰণ সেতু নিৰ্মাণ কৰিছে সেই উৰণ সেতু নিৰ্মাণৰ আসলতে ঠাইসমূহ আছে এই ঠাইসমূহত আসলতে তেওঁলোকে নলা নিৰ্মাণ কৰিছিল আৰু সেই উন্মুক্ত নলাত পৰি আসলতে 3 বছৰীয়া যি শিশু আছিল সুমিত কুমাৰ মৃত্যু হৈছে আৰু ইতিমধ্যে ইয়া পৰিয়ালৰ লোক যেহেতু হস্পিটালৰ পৰা ইয়াত উপস্থিত হৈছে তেওঁলোকে ইতিমধ্যে আসলতে যি সুমিত কুমাৰ পৰা খবৰ আসলতে লাভ কৰিছিল তেওঁলোকে বিভিন্ন আসলতে ঠাইসমূহ ঘূৰা ফুৰা কৰি চাইছিল বা তেওঁলোকে সকলোবিলাক ঠাই ভালদৰে পৰীক্ষণ কৰিছিল কিন্তু কতো সুমিত কুমাৰক বিচাৰি পোৱা নাছিল সেই কণমানিটিক বিচাৰি পোৱা নাছিল শেষত ওচৰতে থকা আসলতে এটি যি চিচিটিভি কেমেৰা আছে সেই চিচিটিভি কেমেৰাৰ ফুটেজ চাই আসলতে তেওঁলোকে দেখা পাইছিল যে সেই সুমিত কুমাৰ আসলতে যি প্ৰভাস সিং আছে প্ৰভাস সিঙে ভিজুৱেলছখিনি দেখাব এই যি গাঁতটো আসলতে এই গাঁতটোত পৰিছিল আৰু এই গাঁতটোত পৰি আসলতে সুমিত কুমাৰ কিছু দূৰ আগুৱাই গৈছিল এই যিহেতু যথেষ্ট পানী প্ৰায় এককাল পৰ্যন্ত পানী এবুকু পৰ্যন্ত পানী সেই পানীত পৰি আসলতে সুমিত কুমাৰ কিছু দূৰ প্ৰায় 150-200 মিটাৰ আগুৱাই গৈছিল আৰু 3 বজাৰ 3:30 বজাৰ সেই ঘটনা আৰু সেই ঘটনাৰ পিছত আসলতে তেওঁলোকে সুমিত কুমাৰক কিছু সময়ৰ পিছত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ইতিমধ্যে পৰিয়ালৰ লোক আহি উপস্থিত হৈছে সেই হস্পিটালৰ পৰা তেওঁলোক আহিছে আৰু কণমানি যিহেতু এটি 3 বছৰীয়া কণমানিৰ মৃত্যু আসলতে নলাত পৰি পূৰ্বতো দেখা পোৱা গৈছিল যে জ্যোতিনগৰত আসলতে এটি কণমানি নলাত পৰি মৃত্যু হৈছিল সমান্তৰালকৈ আজিৰ দিনটোত প্ৰায় 3 মান বজাত আসলতে এইগৰাকী কণমানি সুমিত কুমাৰৰ মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈ নলাত পৰিয়ে কিছু স্থানীয় লোক আছে আমি স্থানীয় লোকসকলৰ মন্তব্য ল'ম দাদা আপোনাৰ সৈতে অকণমান কথা পাতিম কি হৈছিল প্ৰকৃততে কি হৈছিল ঘটনাটো কেনেকুৱা কি হৈছিল আসলতে এইটো সৰু ল'ৰাটো মানে খেলি আছিল বাহিৰত এনেকা পিছত কেনে পৰি গৈছে কোনো চোৱা নাই মানে 1-1.5 ঘণ্টা পিছত চাইছে বাচ্চা নাই এতিয়া এইটো চিচিটিভি কেমেৰা চেক কৰিছে চিচিটিভি কেমেৰা তাৰ পৰা চাইছে কি বেচা সোমাইছে কিন্তু লগে লগে আহি কিনে সোমাইছে বাচ্চাটো সেইফালে পাইছে অলৰেডি ডেড আছিল সেই দাদা হয় সিয়ে নিজে গৈছিল ভিতৰত সিয়ে চাইছে পাই কেনে মানে তলৰ পৰা উলিয়াই আনিছে সকলে আহিছে তেওঁলোকে মাতৃ সেই দেউতা হয় সেই দাদা হয় দাদী হয় সেই বাবা হয় বাবা তাৰ ল'ৰাটো বাবা হয় নিশ্চয়কৈ আসলতে ওচৰ চুবুৰীয়া লোকসকলে মন্তব্য কৰিছে সমান্তৰালকৈ আমি পিতৃৰ যদি মন্তব্য ল'বলৈ সক্ষম হয় আমি মন্তব্য ল'ম কিন্তু ভিজুৱেলছসমূহ দেখা হৈছে সঁচাকৈ এক দুখ লগা পৰিস্থিতি আসলতে নিজৰ প্ৰায় 3 বছৰীয়া যি কণমানি শিশুটো আসলতে কণমানি শিশুটোক হেৰুৱাইছে যি উন্মুক্ত নলাত পৰি আসলতে শিশুটোৰ মৃত্যু হৈছে দীৰ্ঘদিনীয়া অভিযোগ আছিল যে তেওঁলোকে এই যি আচলতে এই ঠাইখিনি তেওঁলোকে যিসকল কৰ্মী আছিল কৰ্মীসকলে আচলতে এইখিনি বন্ধ নকৰে তেওঁলোকে উন্মুক্ত কৰি ৰাখে দাদা এইখিনি ঠাই আপোনালোকে বন্ধ কৰি দিছিল বন্ধ আছিল মই কালি বন্ধ কৰি দিছিলো সেইবিলাক চাই লওক সেইবিলাক মই দি কেনে বন্ধ কৰি দিছে ৰাতিপুৱা কি কৰিছে সেইবিলাক চব কাঠটো হটাই কেনে সেইটো মোৰ এনেকুৱা ঠেয়া কৰি দিছে আৰু এনা খোলা এৰি দিছে কৰি দিছে এইখিনি কোনে কৰিলে সেইবিলাক লেবাৰে কৰিছে লেবাৰে কৰিছে সেইবিলাক লেবাৰে কৰিছে মই দাদা হয় তাৰ জিএছটিৰ দুটা স্লেবত অনুমোদন জনাইছে জিএছটি পৰিষদে এতিয়াৰে পৰা 5 আৰু 18% হ'ব দুটা স্লেব অতিবিলাসী সামগ্ৰী আৰু ধপাত সামগ্ৰীত 40%ৰ স্লেব থাকিব 12 আৰু 28% স্লেবৰ বিলুপ্তি জিএছটি পৰিষদৰ 22 ছেপ্টেম্বৰৰ পৰা বলবৎ হ'ব জিএছটিৰ নতুন স্লেব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ অধ্যক্ষতাত অনুষ্ঠিত জিএছটি পৰিষদৰ 56 সংখ্যক বৈঠকত এই সিদ্ধান্ত বুট পনীৰ পাউডাৰ গাখীৰত জিএছটি শূন্য
নৱৰাত্ৰিৰ পূৰ্বে প্ৰযোজ্য হ'ব এই নীতি জীৱন বীমাৰ ক্ষেত্ৰত GST শূন্য নুডলছ কোকোৱা চকলেটত 5% GST সাবুন আৰু তেলত 5% GST মাংসজাতীয় সামগ্ৰীৰ GST 12 পৰা 5% লৈ হ্ৰাস আইচক্ৰীমৰ GST 5% লৈ হ্ৰাস মিনাৰেল ৱাটাৰৰ GST 5% 33 বিধ জীৱনদায়িনী ঔষধৰ GST শূন্য হেয়াৰ অইল শ্যাম্পুত 5% GST পিজ্জা পাউৰুটি আৰু খাখৰাত GST শূন্য গাড়ীৰ GST 28 পৰা 18% লৈ হ্ৰাস কোল্ড ড্ৰিংকছৰ GST 40% টিভি আৰু এচিৰ GST 18% লৈ হ্ৰাস গ্ৰেনাইট আৰু চামৰাৰ সামগ্ৰীত GST 5% 1200 চিচিৰ তলৰ গাড়ীৰ GST 18% হ্ৰাস কৰা হৈছে সুগাৰ কিউবৰ GST There is a complete reduction. Reduction from 18 or from 12 to 5%. I list out those items, all of whom have come to 5% from either 18 or from 12. Common man items such as hair oil, toilet soap, soap bars, shampoos, toothbrushes, toothpaste, bicycles, tableware, kitchenware and other household articles have all come to 5, whether they were in 18 or whether they were in 12. Similarly, reduction of GST from 5% to nil. 5 से 0 में जाने वाले items indicate कर रहा हूँ. Ultra high temperature milk, the UHT milk, chena or paneer, all the Indian breads will see nil rate. So roti kisi ke upar bhi, chapati or roti or paratha or whatever it is, they all come to nil. Reduction of GST from 12% or from 18% to 5. इसमें food items बहुत सारे हैं नमकीन से भुजिया है sauces है पास्ता है instant noodles है chocolates coffee preserved meat cornflakes butter ghee ये सब 5% में आ रही है फिर reduction from 28 to 18%. इसमें मिडिल क्लास के एस्पिरेशंस मीट करने वाले बहुत सारी चीज़ हैं एयर कंडीशनिंग मशीन्स TVs which are over 32 inches, all TVs now at 18%. I want to underline, all TVs are now at 18%. Dishwashing machines, small cars, motorcycles equal to or less than 350 cc are all now coming to 18. 33 life-saving drugs and medicines, and they all come down from 12 to 0. From 5 to 0 and 3 life-saving drugs and medicines used for treatment of cancer, rare diseases and other severe chronic diseases. There are several drugs and medicines coming down to 5 from 12. I'm not listing each one of them out. Like that, very many other items, diagnostic kits, reagents, blood glucose monitoring system, all of them are coming to 5%. Similarly, spectacles and goggles are for correcting vision. They are also coming down to 5% from 28. There is one special rate which is only for sin and super luxury goods. That special rate of 40% has also been proposed and it's cleared. That will apply only to pan masala, cigarettes, gutka, and other tobacco products such as chewing tobacco, products like zarda, unmanufactured tobacco, and BD. All goods, including aerated waters, containing added sugar or other sweetening matter or flavored, caffeinated beverages, carbonated beverages, or fruit drink, or carbonated beverages with fruit juice and other non-alcoholic beverages, excluding those specified at lower rates, will all be covered under 40%.
বিদেশী হলেও বিতাড়িত নহয় পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানত নিগৃহীত ধৰ্মীয় সংখ্যালঘু লোকসকল। ভাৰততে বসবাস কৰিব পাৰিব এইসকল লোকে। কেন্দ্ৰৰ সিদ্ধান্তৰ পাছতে গুজৰি গুমৰি উঠিছে ৰাজ্যৰ জাতীয় দল সংগঠন। নাগৰিকত্ব সংশোধনী আইনৰ পিছত আন এক ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ। পাকিস্তান, বাংলাদেশ, আফগানিস্তানত নিগৃহীত ধৰ্মীয় সংখ্যালঘুলৈ সকাহ। তিনি দেশৰ হিন্দুকে ধৰি 6 ধৰ্মীয় সংখ্যালঘু লোকক ভাৰতত থকাৰ অনুমতি। 2024 চনৰ 31 ডিচেম্বৰ নতুন ভিত্তিবৰ্ষ নিৰ্ধাৰণ। কেন্দ্ৰৰ সিদ্ধান্তত গৰজি উঠিল ৰাজ্যৰ দল সংগঠন। চলিত বৰ্ষৰ এপ্ৰিলত সদনত গৃহীত হোৱা ইমিগ্ৰেশ্যন এণ্ড ফৰেইনাৰ্ছ এক্ট প্ৰণয়ন কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিলে ৰাজপত্ৰিত জাননী। সেই অনুসৰি এতিয়াৰে পৰা পাকিস্তান, বাংলাদেশ, আফগানিস্তানত উৎপীড়নৰ বলি হোৱা ধৰ্মীয় সংখ্যালঘুসকলে বসবাস কৰিব পাৰিব ভাৰতত। এই তিনি দেশত নিগৃহীত হিন্দু, শিখ, পাৰ্চী, জৈন, বৌদ্ধ আৰু খ্ৰীষ্টান ধৰ্মৰ লোকক বিতৰণ কৰা নহয় ভাৰতৰ পৰা। পাছপোৰ্ট বৈধ নথি নাথাকিলেও তিনি দেশৰ 6 ধৰ্মৰ লোকক বিতৰণ কৰা নহয় ভাৰতৰ পৰা। পাকিস্তান, বাংলাদেশ, আফগানিস্তানৰ হিন্দুসহ 6টা ধৰ্মৰ লোকক ভাৰতত থকাৰ অনুমতি প্ৰদানক লৈ এতিয়া সমগ্ৰ অসমতে সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। কেন্দ্ৰৰ ৰাজপত্ৰিত জাননীৰ তীব্ৰ বিৰোধিতা কৰি এই আদেশ বাতিলৰ দাবী সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনৰ। কাৰ বিৰুদ্ধে আছুৱে চলাই যোৱা আইনী যুঁজৰ সমান্তৰালকৈ এই আদেশৰ বিৰুদ্ধেও জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ আছুৰ সম্পাদকজনৰ। সমগ্ৰ অসমবাসী ৰাইজৰ আৱেগ অনুভূতি পুনৰবাৰ অশ্ৰদ্ধা কৰিছে আৰু তেওঁলোকে কেৱল মাত্ৰ বিদেশী চৰণীয়া পথাৰ হিচাপে কোনোবা লোক ক'ৰবাৰ পৰা বিভিন্ন ধৰ্মীয় কাৰণতে হওক, আন কাৰণতে হওক ইয়াত আশ্ৰয় ল'বলৈ আহিব আৰু অসমে তেওঁলোকক আমাৰ ভূমিত থাকিবৰ কাৰণে অসমীয়া মানুহখিনিয়ে আমাৰ নিজৰ সভ্যতা সংস্কৃতিক হেৰুৱাব, এই কথা কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। এই সিদ্ধান্ত বাতিল হ'ব লাগিব আৰু এই সিদ্ধান্ত বাতিল নোহোৱা পৰ্যন্ত চৰকাৰৰ বিৰুদ্ধে কঠোৰ আৰু জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থা বদ্ধপৰিকৰ হৈ থাকিম। অসমে মনা নাছিল, অসমে এই সিদ্ধান্তও নামানে। ইফালে এই আদেশৰ জৰিয়তে 53 বছৰৰ বিদেশীৰ বোজা জাপি দি অসমৰ ভৱিষ্যত নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচাৰ আখ্যা অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ। নাগৰিকত্ব সংশোধনী আইনখনত যিহেতু 2014 চনৰ 31 ডিচেম্বৰটো তেওঁলোকে সীমাৰেখা ৰাখিছিলে, এতিয়া তাক নকৰি তেওঁলোকে বেলেগ এখন আইন আনি আৰু 10 বছৰৰ বোজা দিব খুজিছে। 53 বছৰ অবৈধ বিদেশীৰ বোজা অসমক জাপি দি অসমৰ ভৱিষ্যত নিশেষ কৰিবৰ কাৰণে দিল্লীয়ে ষড়যন্ত্ৰ ৰচনা কৰিছে। অসমৰ ৰাইজে মনা নাছিলে, আজিও নাই মনা, ভৱিষ্যতে বা এনেকুৱা ধৰণৰ জাতি ধ্বংসী আইনৰ যোগেদি বিদেশীৰ বোজা জাপি দিব খোজা যি তেওঁলোকৰ লক্ষ্য আৰু ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰক কোনো কাৰণতে কেতিয়াও মানি নলয়। 2025 চনৰ 1 ছেপ্টেম্বৰক অসমৰ বাবে আন এটা ক'লা দিন আখ্যা দিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। ৰাজনৈতিক আদৰ্শক বাদ দি ইয়াৰ বিৰুদ্ধে অসমবাসী তীব্ৰ আন্দোলন গঢ়ি তোলাৰ আহ্বান শইকীয়াৰ। 2025 অসমৰ বাবে আৰু এটা কলা দিন বুলি অভিহিত কৰিব লাগিব। 2024 চনলৈকে অহা যিকোনো মানুহে অসম তথা ভাৰতবৰ্ষত থাকিব পাৰিব আৰু ইয়াৰ ফলত অসমৰ ওপৰত যি হেঁচা পৰিব, এই হেঁচাই অসমীয়া জাতিটোৰ প্ৰতি বিপদ আনিব। আমি ইয়াৰ দুৰ্ঘোৰ প্ৰতিবাদ কৰিছোঁ আৰু মই আশা কৰোঁ নাগৰিকত্ব সংশোধনী আইনৰ সময়ত অসমৰ সকলো মানুহে মিলি যেনেকৈ ৰাজপথলৈ ওলাই আহিছিল, এতিয়া সময় হৈছে নিজৰ নিজৰ ৰাজনৈতিক যি আদৰ্শই থাকক, সেই আদৰ্শ বাদ দি অসমীয়া জাতি ৰক্ষা কৰিবলৈ সকলোৱে পুনৰ আন্দোলনৰ কাৰ্যসূচী ল'ব লাগে। আমি কৈ থকা কথাবোৰ এতিয়া সত্য প্ৰমাণিত হৈছে। এই আইন কিমান ভয়াৱহ সেয়া আজি প্ৰমাণ হ'ল বুলি সৰব হ'ল ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। হিমন্ত বিশ্ব শৰ্মাহঁতে চিঞৰি কৈ আছিলে, সৰ্বানন্দ সোণোৱালে কৈ আছিলে নাই 2014 চনলৈকে আহিব, 2014 চনৰ 31 ডিচেম্বৰলৈকে আহিব। মই যেতিয়া কৈছিলোঁ তেতিয়া মোক মানুহে হাঁহিছিলে, বহুত মানুহে মোক ইনচাল্ট কৰিছিলে যে এই অখিল গগৈ সদায় বেছিকৈ কয়। মই কৈছিলোঁ যে আজি 2014 যদি আইন সংশোধন হৈ যায়, কাইলৈ ডেটটো বদলাই দিব অকল। এতিয়াতো ডেটটো বদলাই দিলে। 2014 31 ডিচেম্বৰ আছিলে, 2014
কি 31 ডিচেম্বৰ 2024 কৰি দিলে কাইলৈ সেইটো 34 হ'ব তাৰপাছত 45 হ'ব আৰু তাৰপিছত অনিৰ্দিষ্টকাল হ'ব গতিকে এই আইনখন কিমান ভয়ংকৰ আনহাতে এই ৰাজপত্ৰিত জাননী কেন্দ্ৰীয় চৰকাৰৰ অসমীয়াক ডাঙৰ অপমান আখ্যা দিলে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা উপমন্যু হাজৰিকাই এক প্ৰকাৰে তেওঁলোকক মানে এইটো এখন ৰঙা দলিচা পাৰি দিয়া নিচিনা হ'ল যে আপোনালোকে আহিব পাৰে আপোনালোকৰ কোনো ইয়াত আহাত কোনো বাধা বিঘিনি নাই আপোনালোকে সেইবিলাক সম্পূৰ্ণ আহি আপোনালোকে ছেটেল কৰিব পাৰে সেইটো এটা খোলা এটা পাৰ্মিশ্যন নিদিছে আৰু এক প্ৰকাৰে মই ভাবোঁ এইটো অসমীয়া জাতিক বা আমাৰ অসমৰ খিলঞ্জীয়া লোকসকলৰ বা সকলৰ কাৰণে এটা ডাঙৰ অপমান কিন্তু ইমান দিনে এটা আন্দোলন চলোৱা হ'ল ইমান এটা যুঁজ চলোৱা হ'ল বিদেশী খেদিবলৈ এই চৰকাৰখনে বিদেশী নেখেদি বিদেশী অনাহে তেওঁলোকে কেৱল প্ৰস্তুতি চলাইছে ৰাজ্যৰ বিভিন্ন দল সংগঠনে কেন্দ্ৰীয় চৰকাৰৰ এনে সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰাৰ সময়তে বিষয়টোক লৈ আলোচনা কৰাৰ প্ৰাসংগিকতাই নাই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীৰ মতে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে অসমত 3 জনে পাইছে নাগৰিকত্ব নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে অসমত 12 জনে কৰিছিল আবেদন ইয়াৰে 9 জনৰ আবেদন আজিও বিচাৰাধীন গতিকে অসমৰ প্ৰেক্ষাপটত এই আইনক লৈ আলোচনা কিমান গুৰুত্বপূৰ্ণ সেয়া এই পৰিসংখ্যাৰ পৰাই বুজিবলৈ ৰাজ্যবাসীক ক'লে মুখ্যমন্ত্ৰীয়ে অসমত 12 জন মানুহে এতিয়ালৈকে আবেদন কৰিছে আৰু 3 জনে নাগৰিকত্ব পাইছে গতিকে এই আইনৰ গুৰুত্ব আপোনালোকে তাৰ পৰাই অনুভৱ কৰক অসমৰ ক্ষেত্ৰত যি 20 লাখ 25 লাখৰ টাৰ্গেট দিছিলে তাত 12 জনেহে আজিলৈকে আবেদন কৰিছে যোৱা 2 বছৰ গতিকে এই আইনখনৰ বিষয়ে আমি কিমান আলোচনা কৰাৰ প্ৰাসংগিকতা আছে আপোনালোকে নিজেই ঠিক কৰিব পাৰিব ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট গৃহ মন্ত্ৰালয়ে জাৰি কৰা অধিসূচনাক লৈ পুনৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া নতুন অধিসূচনাৰ অসমত কোনো ভিত্তি নাই এই আইনে অসমত একো কৰিব নোৱাৰে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ সমালোচনা কৰাত কোনো বাধা নাই কাৰ জৰিয়তে মাত্ৰ 12 জনেহে আবেদন কৰিছিল বিজ্ঞাপন প্ৰকাশ কৰাৰ পিছতো আবেদন নকৰিলে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ কংগ্ৰেছকো সমালোচনা মুখ্যমন্ত্ৰীগৰাকীৰ অসমত নাগৰিকত্ব সংশোধনত মাত্ৰ 12 গৰাকী আবেদন কৰিছিল আৰু 12 গৰাকীৰ মাত্ৰ 3 গৰাকীয়ে নাগৰিকত্ব পাইছে এতিয়া তাৰ ওপৰত বিবেচনা কৰি যোনে যেনেকে সমালোচনা কৰে কৰি থাকিব পাৰে আগতো 12 জন আছিল পিছতো 12 জনেই থাকিব কাৰণ এই আইনখনৰ পৰা নাগৰিকত্ব ল'বলৈ অসমত কোনেও আবেদন নকৰে আমি এডভাৰটাইজো দিছো যে কোনোবা যদি আছে আবেদন কৰক কোনেও নকৰে গতিকে নন ইস্যু এটাক ইস্যু বনালেতো কোনো লাভ নাই কাৰণ অসমত এই আইনখন প্ৰথম দিনাৰ পৰাই প্ৰযোজ্য নহল কোনেও আবেদনেই নকৰে কাৰণ কোনেও নিজকে বিদেশী বুলি পৰিচয় দিব নোখোজে নাগৰিকত্ব সংশোধনী আইন অসমীয়া জাতিক ধ্বংসৰ বাবে আনিছে গৃহ মন্ত্ৰালয়ৰ অধিসূচনাক লৈ এই প্ৰতিক্ৰিয়া বিধায়ক অখিল গগৈৰ তাৰিখ সলাব বুলি মই পূৰ্বতেই কৈছিলোঁ এতিয়া 2024 চনলৈ বঢ়াই দিছে পাছত 2034 চনলৈ সময়সীমা বৃদ্ধি কৰিব বুলি অখিল গগৈয়ে সদৰি কৰে যে নাগৰিকত্ব সংশোধনী আইন অসমীয়া জাতিক ধ্বংস কৰিবৰ কাৰণে আনিছে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাহঁতে চিঞৰি কৈ আছিলে সৰ্বানন্দ সোণোৱালে কৈ আছিলে নাই 2014 চনলৈকে আহিব 2014 চনৰ 31 ডিচেম্বৰলৈকে আহিব মই যেতিয়া কৈছিলোঁ তেতিয়া মোক মানুহে হাঁহিছিলে বহুত মানুহে মোক ইনচাল্ট কৰিছিলে কৈছিলে যে এই অখিল গগৈ সদায় বেছিকৈ কয় মই কৈছিলোঁ যে আজি 2014 যদি আইন সংশোধন হৈ যায় কাইলৈ ডেটটো বদলাই দিব অকল এতিয়াতো ডেটটো বদলাই দিলে 2014 31 ডিচেম্বৰ আছিলে 2014 31 ডিচেম্বৰ 2024 কৰি দিলে কাইলৈ সেইটো 34 হ'ব তাৰপাছত 45 হ'ব আৰু তাৰপিছত অনিৰ্দিষ্টকাল হ'ব গতিকে এই আইনখন কিমান ভয়ংকৰ আজি আপোনালোকে বেলেগ কথা বাদ দিয়ক আৰু এটা মানুহে মোক কৈ আছিলে এতিয়াও কোনোবা বিজেপিয়ে মোক ইনচাল্ট কৰিব খোজে যে এই আইনখনৰ অধীনত 1 কোটি 20 লাখ মানুহ অসমত নাগৰিকত্ব পাব পৰাৰ অধিকাৰ লাভ কৰিব বুলি মই যেতিয়া কওঁ তেতিয়া কয় যে এই অখিল গগৈ 1 কোটি 20 লাখৰ কথা কৈ থাকে কেইখন ট্ৰাকত আহিছে কেইখন ট্ৰাকত মই এতিয়া আপোনালোকক ক'ব কৈছোঁ ভালকৈ শুনি লওক বিজেপিৰ মানুহকেইটাই প্ৰত্যেকজন অসমীয়া মানুহে শুনি লোৱা দৰকাৰ প্ৰত্যেকজনে যে বাংলাদেশত আজিৰ দিনটোত 1 কোটি 10 লাখ মানুহ আছে হিন্দু মানুহ 1 নম্বৰ আৰু অসমত ইতিমধ্যে 20 লাখ হিন্দু বাংলাদেশী মানুহ আহি ইতিমধ্যে ইয়াত আছেই যদি 1 কোটি 10 লাখ আৰু এইফালে 20 লাখ 1 কোটি 30 লাখ মানুহৰ নাগৰিকত্ব পোৱাৰ অধিকাৰ এই কাখনে আনি দিলে নে নাই
2024লৈকে কৈ দিলে এইটো মই কৈছোঁৱে নহয় কাইলৈ এইটো 24টো গৈ 34 হ'ব 34টো গৈ 45 হ'ব 45টো গৈ অনিৰ্দিষ্টকাল হ'ব এইটোৱে হ'বলৈ গৈ আছে বিদেশী চিনাক্তকৰণ বিতৰণৰ ক্ষেত্ৰত দেশত নতুন আইন ৰাজ্যৰ বিদেশী ন্যায়াধিকৰণক প্ৰদান কৰা হৈছে অতিৰিক্ত ক্ষমতা সন্দেহযুক্ত নাগৰিকে ভাৰতীয় হোৱাৰ প্ৰমাণ দিব নোৱাৰিলে ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰিব পাৰিব ন্যায়াধিকৰণে দেশত ঘোষণা হ'ল অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰা আৰু বিতৰণ কৰাৰ নতুন নিয়ম যোৱা এপ্ৰিল মাহত কেন্দ্ৰীয় চৰকাৰে লোকসভাৰ ৰাজ্যসভাৰ মজিয়াত গৃহীত কৰিছিল ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্ট 2025 যোৱা সোমবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এই আইন কাৰ্যকৰী কৰিবলৈ যিবোৰ বিধিৰ প্ৰয়োজন হ'ব সেই বিধিসমূহ ৰাজপত্ৰিত জাননীৰ যোগেদি ঘোষণা কৰিছে সেই বিধিসমূহৰ নাম দিয়া হৈছে ইমিগ্ৰেশ্যন এণ্ড ফৰেনাৰ্ছ এক্সেম্পশ্যন অৰ্ডাৰ 2025 আৰু এই বিধিসমূহৰ যোগেদি বাংলাদেশৰ পৰা ভাৰতলৈ অহা হিন্দুসকলক কেৱল হিন্দুৱেই নহয় বাংলাদেশ পাকিস্তান আৰু আফগানিস্তানৰ পৰা ভাৰতলৈ অহা হিন্দু আৰু আন ধৰ্মীয় সংখ্যালঘু লোকসকলক ভাৰতত 2024 চনৰ 31 ডিচেম্বৰলৈকে থকাৰ অনুমতি প্ৰদান কৰা হৈছে পাছপোৰ্ট নোহোৱাকৈ বা কোনো ধৰণৰ ভ্ৰমণৰ নথি নোহোৱাকৈ যদি ভাৰতবৰ্ষত তেওঁলোক প্ৰৱেশ কৰে বা নিজ দেশত ধৰ্মীয় অত্যাচাৰৰ বলি হয় বা ধৰ্মীয় অত্যাচাৰৰ বলি হোৱাৰ আশংকা প্ৰকাশ কৰি তেওঁলোকে ভাৰতত প্ৰৱেশ কৰে তেতিয়াও তেওঁলোকক 31 ডিচেম্বৰ 2024 চনলৈ থাকিবলৈ অনুমতি প্ৰদান কৰা হ'ব কিন্তু এই অনুমতিৰ যোগেদি তেওঁলোকে নাগৰিকত্বৰ আবেদন কৰিব নোৱাৰিব অৰ্থাৎ CAA ৰ কোনো সংশোধনী ঘটোৱা হোৱা নাই যদিও বিভিন্নজনে ক'ব বিচাৰিছে CAA ৰ যি 31 ডিচেম্বৰ 2014 ৰ সময়সীমা আছিল সেই সময়সীমাক এই নতুন আইনৰ যোগেদি বৃদ্ধি কৰি দিয়া হৈছে বহুতে ক'ব বিচাৰিছে NRCত যি 11 লাখ হিন্দুৰ নাম কৰ্তন হৈছিল এই প্ৰক্ৰিয়াৰ যোগেদি সেই সকল লোকক নাগৰিকত্ব প্ৰদান কৰাৰ প্ৰশস্ত হ'ল কেৱল এয়াই নহয় আন বহুকেইটা নতুন নিয়মো আৰম্ভ কৰা হৈছে এই বিধিসমূহৰ যোগেদি মূলত বিদেশী ন্যায়াধিকৰণসমূহক যিবোৰ অসমত সক্ৰিয় সেই ন্যায়াধিকৰণসমূহক অতিৰিক্ত ক্ষমতা প্ৰদান কৰা হৈছে জিলা উপায়ুক্ত আৰু জিলা দণ্ডাধীশক অতিৰিক্ত ক্ষমতা প্ৰদান কৰা হৈছে এতিয়াৰ পৰা জিলা উপায়ুক্ত এগৰাকীয়ে বা জিলা দণ্ডাধীশ এগৰাকীয়ে সন্দেহযুক্ত এগৰাকী নাগৰিকক বিদেশী ন্যায়াধিকৰণত হাজিৰ কৰাব পাৰিব আৰু যদিহে সেই সন্দেহযুক্ত নাগৰিকজনে বিদেশী ন্যায়াধিকৰণত ভাৰতীয় হোৱাৰ প্ৰমাণ দিব নোৱাৰে বিদেশী ন্যায়াধিকৰণে তেনেস্থলত তেওঁক ডিটেনশ্যন কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ নিৰ্দেশ দিব পাৰিব আৰু যদিহে কোনোবা সন্দেহযুক্ত নাগৰিক বিদেশী ন্যায়াধিকৰণত জাননী প্ৰেৰণ কৰাৰ পিছতো হাজিৰ হোৱা নাই তেনেস্থলত তেওঁৰ বিৰুদ্ধে এৰেষ্ট ৱাৰেণ্টটো জাৰি কৰিব পাৰিব ইয়াৰ লগতে এই বিধিসমূহৰ যোগেদি দেশৰ বহুকেইটা খণ্ডত বিদেশীক নিযুক্তি প্ৰদান কৰাত বাধা আৰোপ কৰা হৈছে এই খণ্ডকেইটা হৈছে মূলত water supply, power supply, petroleum sector, defense sector, space technology, human rights আৰু nuclear energy যদিহে এইকেইটা খণ্ডত খুবেই বেছি প্ৰয়োজনীয়তাৰ সৃষ্টি হয় বিদেশীক নিযুক্তি প্ৰদান কৰিবলৈ তেনেস্থলত চৰকাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমতি লৈহে বিদেশীক এইকেইটা খণ্ডত নিযুক্তি দিব পৰা যাব BSFকো এইসমূহ বিধিৰ যোগেদি কিছু অতিৰিক্ত দায়িত্ব প্ৰদান কৰা হৈছে BSFে অবৈধ বিদেশীক নিজ দেশলৈ প্ৰেৰণ কৰাৰ পূৰ্বে সেইজন ব্যক্তিৰ বায়োমেট্ৰিক আৰু ডেমোগ্ৰাফিক তথ্য সংগ্ৰহ কৰি থব লাগিব প্ৰতিখন ৰাজ্যত ডিটেনশ্যন কেন্দ্ৰ নিৰ্মাণ কৰাৰো নিৰ্দেশ দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে লগতে ৰাজ্য চৰকাৰসমূহে এগৰাকী নডেল অফিচাৰক নিযুক্তি দিব লাগিব যিজন নডেল অফিচাৰে অবৈধ অনুপ্ৰৱেশকাৰীৰ চিনাক্তকৰণ আৰু বিতৰণৰ গোটেই প্ৰক্ৰিয়াটো চোৱা চিতা কৰিব চৰকাৰৰ এই নতুন নিয়মে অসমক কিমান বাংলাদেশী মুক্ত কৰিব সেয়া সময়ত গম পোৱা যাব কিন্তু একাংশ দল সংগঠন জাঙুৰকাই উঠিছে তেওঁলোকে ক'ব বিচাৰিছে এই প্ৰক্ৰিয়াৰ যোগেদি অসমত পুনৰ বাংলাদেশীৰ বুজা জাপি দিয়া হৈছে নিৰ্বাচনলৈ কেইটামান মাহ বাকী থকা অৱস্থাত মিত্ৰজোঁটৰ 3জন নেতাৰ পদত্যাগ বিদন্ত শইকীয়া সত্যব্ৰত কলিতা আৰু ডক্টৰ মানসিং ৰংপিয়ে এৰিলে বিজেপি অগপ মিত্ৰজোঁট হাতী ফুল এৰি হাত ধৰাৰ সম্ভাৱনা সুযোগ সন্ধানী বিনন্দ শইকীয়াৰ বিজেপি ত্যাগ জাতীয়তাবাদৰ ব্ৰত ভাঙি সত্যব্ৰত কলিতাৰো প্ৰস্থান 26 নিৰ্বাচনত কাৰ হাতত ধৰিব বিনন্দ সত্যব্ৰতে একালত হিমন্ত বিশ্ব শৰ্মাৰ লগতে হুৰহুৰাই বিজেপিলৈ গৈছিল চিপাঝাৰ সমষ্টিৰ তদানীন্তন বিধায়ক বিনন্দ শইকীয়া
কংগ্ৰেছৰ পৰা টিকট লৈ দুটাকৈ বিধানসভা নিৰ্বাচন জিকি হাতৰ হাত এৰি পদুম ফুলৰ বাট লৈছিল বিনন্দ শইকীয়াই। যোগদান কৰাৰ পাছত 2016 লাভ কৰিছিল বিজেপিৰ টিকট। 21 দলীয় টিকট পাম বুলি মুখ মেলি থাকোঁতেই মুখৰ আগতে পৰিল পৰমানন্দ ৰাজবংশী। বিসম্বাদী বিনন্দৰ টিকট কাটি পৰমানন্দ হল বিধায়ক। টিকট নাপায়েই নিষ্প্ৰভ হৈ পৰিল বিনন্দ শইকীয়া। বুধবাৰে দিলীপ শইকীয়াক সম্বোধনেৰে এশৰীয়া পদত্যাগ পত্ৰ লিখি বিদায় ললে বিনন্দ কুমাৰ শইকীয়াই। সুবিধাবাদৰ নিদৰ্শন দাঙি ধৰি দল এৰা বিনন্দ কুমাৰ শইকীয়া সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চিধা কথা। তেওঁলোকে লোকসভা নিৰ্বাচনতো কংগ্ৰেছক সমৰ্থন কৰিছিল, যোৱা বিধানসভা নিৰ্বাচনতো কংগ্ৰেছক সমৰ্থন কৰিছিল। এতিয়া যিখিনিয়ে পিছফালৰ পৰা সমৰ্থন কৰি আছিল এতিয়া তেওঁলোকে সন্মুখলৈকে ওলাই আহিব। আমি তেওঁলোকক শুভেচ্ছা দিছোঁ। কলে বিজেপিৰ পৰা পদত্যাগটো অলপ টান শব্দ। বিজেপিৰ পৰা পদত্যাগটো অলপমান টান শব্দ, কাৰণ বিজেপিৰ কোনো মিটিঙতে আপোনালোকে তেওঁলোকক দেখিছিলে যদি আপোনালোকে জনাব পাৰে 2021 চনৰ পিছত তেওঁলোকৰ বিজেপিৰ লগত কোনো সম্পৰ্কও নাছিল। আৰু মই ডাউটো কৰোঁ যে যোৱাবাৰ প্ৰাথমিক সদস্যৰ মেম্বাৰশ্বিপ তেওঁলোকে ৰিনিউ কৰিছিল নে নাই। পদুম হাতে এৰি তিনি নেতাই হাতলৈ হাত মেলাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। সুযোগ সন্ধানী নেতাই কি ৰূপ দেখুৱাই সেয়া হ'ব লক্ষণীয়। গুৱাহাটীৰ পৰা বলেন ভট্টাচাৰ্য আৰু হিমন্ত দাসৰ সহযোগত হীৰকজ্যোতি মালাকৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অগপ শূন্য হ'ল কমলপুৰ সমষ্টি। অগপৰ কমলপুৰ সমষ্টি সমিতিৰ সমূহীয়া পদত্যাগ। কমলপুৰ সুৰক্ষা পৰিষদ নামেৰে নতুন দল গঠন পদত্যাগী অগপৰ। প্ৰাক্তন বিধায়ক সত্যব্ৰত কলিতাৰ দলত্যাগৰ পাছতে সমূহীয়া পদত্যাগ। সভাপতি অতুল বৰাৰ বিৰুদ্ধে ক্ষোভ পদত্যাগী অগপ নেতাকৰ্মীৰ। প্ৰথমে এটা বহুত দিনীয়া মানসিক সংঘাত, মানসিক দ্বন্দ্বৰ আজি অন্ত পৰিল। বিভিন্ন ধৰণৰ ৰাজনৈতিক কথাৰ কাৰণে মই অসম গণ পৰিষদ দল ত্যাগ কৰিবলৈ মই বাধ্য হ'লোঁ। এক প্ৰকাৰ বাধ্য কৰোৱা হ'ল, যাৰ ফলস্বৰূপে আজি শেষত মই পদত্যাগ কৰিলোঁ। যিটোৱে মোৰ সংঘাতৰ সূত্ৰপাত হৈছিল। প্ৰথম কথা মই বিৰোধিতা কৰিছিলোঁ। বিৰোধিতা কৰাৰ পিছতো আমাৰ এগৰাকী সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ভোটটো নিদিলেও খন ৰাজ্যসভাত গৃহীত হ'লহেঁতেন। কিন্তু ভাৰতীয় জনতা পাৰ্টীক সন্তুষ্ট কৰিবলৈ গৈ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই সপক্ষে ভোট দিলে। এই ধৰণৰ কিছুমান মানসিক সংঘাত মোৰ হৈছিলে। নতুনক কিমান বাট এৰি দিছে আপোনালোকে ৰাজ্যসভাৰ সদস্য বাছনিৰ ক্ষেত্ৰতে আপোনালোকে দেখিলে। বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই ক'তো এটা কাউন্সিলৰৰ ইলেকশ্যন নেখেলাকৈ আজি
15-16 বছৰ ধৰি ৰাজ্যসভাৰ সদস্য হৈ আছে তেওঁৰ যথেষ্ট বয়স হৈছে এইবাৰ 26 জন মানুহে তেওঁৰ বিৰুদ্ধে নমিনেশ্যন টিকট বিচাৰিছিলে অৰ্থাৎ তেওঁৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক বিৰোধিতা কৰিছে তাৰ পিছতো তেওঁলোকে আমাৰ তৃণমূল পৰ্যায়ৰ মানুহৰ কথা নুশুনি পুনৰবাৰ বীৰেন্দ্ৰ বৈশ্যক তেওঁলোকে আজি ৰাজ্যসভালৈ প্ৰেৰণ কৰিছে তাৰ মূল কথাটোৱে হ'ল যে বীৰেন্দ্ৰ বৈশ্যই যে কাৰ সপক্ষে ভোট দিছিল সেই কথাটোৰ পুৰস্কাৰ বিজেপি তেওঁক দিবলৈ দিছে এইকাৰণে তেওঁক সেই পুৰস্কাৰটো দিয়া হৈছে বিজেপি যি ডিৰেকশ্যন দিয়ে বিজেপিয়ে যে পৰামৰ্শ দিয়ে সেই পৰামৰ্শ মতে এতিয়া আমাৰ সভাপতি চলি আছে সত্যব্ৰত কলিতাৰ দল ত্যাগক লৈ প্ৰতিক্ৰিয়া অতুল বৰাৰ তেওঁ পূৰ্বেও অগপ ত্যাগ কৰিছে গতিকে বেছি চিন্তা কৰিবলগীয়া নাই সত্যব্ৰত কলিতা শুভেচ্ছা অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাৰ দল ত্যাগ কৰিছে এয়া নতুন নহয় আগতেও অগপ দল ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত গৈছিল তাৰ পৰা অগপলৈ আহিল 21 ইলেকশ্যনৰ আগতো পদত্যাগ কৰিছিল আকৌ আহিল মোৰ এটাই কথা যে য'তে থাকক ভালকৈ থাকক শৃংখলাবদ্ধ হৈ নিখক সেইটোৱে কামনা কৰিছোঁ আৰু তেওঁলোকে শুভেচ্ছা জনাইছোঁ নাই চাওক আজি বহুত দিনৰ পৰা শুনি আছিলোঁ বিনন্দ শইকীয়া কংগ্ৰেছত যাব ক'ৰবাত যাব গতিকে তেখেত বোধহয় আজি গৈছে মই কিন্তু এতিয়ালৈকে অফিচিয়েলি মোক কমিউনিকেট কৰা নাই যদি চিঠি এখন দিয়াৰ যিটো ক'ৰবাত যদি দি থৈ গৈছে মই নাজানো যদি দিছে মই নাজানো দিব পাৰে হয়তো কোনোবাই দিব পাৰে গতিকে তেখেতৰ য'ত মানে ভৱিষ্যত সুন্দৰ হ'ব বুলি তেওঁ য'ত ভাবিছে বিজেপিত থাকোঁতে চাগে তেখেতৰ মানে সন্তুষ্টি তেখেতে নাপালে কংগ্ৰেছত তেখেতে সন্তুষ্টি পাব আৰু তেখেতক কংগ্ৰেছলৈ গমন যিটো আজি হোৱা বুলি এইমাত্ৰ মই শুনিছোঁ গতিকে তেখেতকতো আমি শুভেচ্ছা দিব পাৰিম কিন্তু এক্স MLAক আমি প্ৰেজেণ্ট MLAৰে আমি আমাৰ দলৰ যদি ক'ৰবাত কিবা অলপ গেপো আছিল সেই গেপখিনি আমি এক্স MLAজন কংগ্ৰেছে পালে প্ৰেজেণ্ট MLAজন বিজেপি পাব অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাসক বহিষ্কাৰ ৰুবুল দাসৰ বিৰুদ্ধে একনায়কত্ববাদ স্বেচ্ছাচাৰিতা অনুশাসন ভংগ আৰু বিত্তীয় কেলেংকাৰীৰ অভিযোগ ছাত্ৰ সংগঠনটোৰ ৰুবুল দাসক অনুসূচিত জাতিৰ বাবে কলংক বুলিও আখ্যা দিয়ে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে বুধবাৰে ডিব্ৰুগড়ৰ ডক্টৰ BR আম্বেদকাৰ ভৱনত সংগঠনটোৱে সম্বোধন কৰে এক সংবাদমেল মানে এজন থাকে এই বিত্তীয় সম্পাদক আপোনালোকে চাওকচোন বিত্তীয় সম্পাদক গৰাকী আজি পৰ্যন্ত 2016 চনতে প্ৰতিষ্ঠা হোৱা সংগঠনটোৰ বিত্তীয় সাংগঠনিক মানে সম্পাদকৰ পদত তেখেতৰ পত্নীৰ দ্বাৰা মানে পৰিচালিত কৰি আমাৰ সতীৰ্থসকলক আমাৰ যিখিনি আমাৰ টকাৰ মানে সভা সমিতি পতাৰ যিটো লেনদেন সেই লেনদেনসমূহ পত্নীৰ যোগেদি কৰি থাকে গতিকে ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক বিষয় একো হ'ব নোৱাৰে উন্নয়নৰ কাৰণে অসমৰ 40 লাখ মানুহে জনসাধাৰণে আমাৰ অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদটো আগবঢ়াই দিছিল আমাৰ চলিত বৰ্ষৰ জানুৱাৰী মাহৰ 8, 9, 10 তাৰিখে যোৰহাট জিলাৰ ঐতিহ্যমণ্ডিত মালৌখাত সতীৰাধিকা আই ক্ষেত্ৰত সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী উপলক্ষে জাপানত বৰ্ণাঢ্য অনুষ্ঠান জাপানৰ ওচাকাত চলি থকা ৱৰ্ল্ড এক্সপো 2025ত উদ্ভাসিত হৈ পৰিল সুধাকণ্ঠৰ সৃষ্টিৰাজি কিংবদন্তি শিল্পীগৰাকীৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ইণ্ডিয়া পেভিলিয়নৰ বহুমুখী হলত এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় শিল্পী ৰঞ্জিত গগৈৰ নেতৃত্বত যোৱা অসমৰ শিল্পীসকলে তেওঁৰ গীতৰ গভীৰতা তেওঁৰ ৰচনাৰ স্বকীয় শৈলী অসমৰ প্ৰাকৃতিক সৌন্দৰ্য সাংস্কৃতিক সজীৱতা আৰু সাৰ্বজনীন মানৱতাবাদক প্ৰতিফলিত কৰা তেওঁৰ কলাত্মক দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰে মহাবাহু ব্ৰহ্মপুত্ৰ মই এটি যাযাবৰ মানুহে মানুহৰ বাবে আদিকে ধৰি তেওঁৰ বহুকেইটা কালজয়ী গীতৰ নৃত্য ব্যাখ্যাত সাংস্কৃতিক দলটোৱে অংশগ্ৰহণ কৰে এই অনুষ্ঠানত জাপানৰ লগতে বিশ্বৰ অন্যান্য প্ৰান্তৰ দৰ্শকসকলেও অংশগ্ৰহণ কৰে Dr. Hazarika was not a singer, he was beyond that. His contribution was in Indian cinema.